হেল্ল' বন্ধুসকল, ভাত খালেনে? এই ভাত খাব লৈছোঁ আৰু ধুনীয়া বস্তু এটা লৈছে, জলকীয়া। আজি আছে জলকীয়া, এফালে দাইল অমিতা আছে, দাইল আৰু অমিতা। এফালে আছে আপোনাৰ সৰিয়হ শাক, চিনি পায় ন? সৰিয়হ শাক। আৰু আছে আপোনাৰ আজি মাছ। এইটো মাছ চিনি পায়নে? কি মাছ কয়? এইটো হ'ল কান্দুলি মাছ। কান্দুলি লৈ লৈছোঁ তিনিজনী, তাকে আজি এনেকৈ খাওঁ আৰু এসাঁজ। মাছ অকণমান লাগে, নহ'লে সুন্দাকৈ খাবলৈ একেবাৰে বেয়া লাগে, গোন্ধটো লাগে। ইমানেই আজি সৰিয়হ শাক মাছ। এতিয়া এসাঁজটো এনেকৈ আৰু কৃষ্ণ। আৰু এটা আছে বস্তুটো, তিতা ভেকুৰী। মজা লাগে তিতা ভেকুৰীটো। জলকীয়া সৰিয়হ শাকটো খাওঁ, মজা। সৰিয়হ মাছ কান্দুলি পূৰা মৰমৰীয়াকৈ ভাজিব লাগিব, এইটো ফ্ৰাই। বহুত মিঠা কান্দুলি মাছটো। তাকে আজিলৈ ইমানে। অমিতা দাইল, সৰিয়হ শাক, কান্দুলি মাছ, তিতা ভেকুৰী আৰু ভোট জলকীয়া। বাই বাই। আপোনালোকে যদি নাই খোৱা, তেতিয়া খাই লওক। তাকে কৈ মেলি বাই বাই।